হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে আপোনালোকে ভালে আছে। তো সকলোকে নমস্কাৰ জনাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ যে আজি আমি ক্লাছ 10ৰ ছায়েন্সৰ 10 নম্বৰ চেপ্টাৰৰ যিটো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আছে সেইটোৰ বিষয়ে আমি কিছু আলোচনা কৰিম। যে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ আগতে আমি জানিব লাগিব পোহৰ কি। এতিয়া আমি কিদৰে দেখো এই প্ৰশ্নৰ উত্তৰত বেছিভাগ লোকে উত্তৰ দিব যে আমি চকুৰে দেখো, হয়, আৰু স্বাভাৱিক কথা, আমি চকুৰে দেখো। কিন্তু আমি চকু মেলি থাকিলেও অন্ধকাৰত কিন্তু দেখা নাপাওঁ। এতিয়া যদি কাৰেণ্টটো গুচি গৈছে বা পোহৰ নাই, তেনেহ'লে আমি যদি অন্ধকাৰত দেখা পাম নেকি? নাপাওঁ। কিয় নাপাওঁ? ইয়াৰ পৰা গম পোৱা যায় যে আমাৰ চকুৰ নিজা পোহৰ নাই। তেনেহ'লে কি কোনো এটা উৎসৰ পৰা যদি পোহৰ আহি কোনো এটা বস্তুত পৰাৰ পিছত প্ৰতিফলিত হৈ আহি আমাৰ চকুত পৰিলে সেই বস্তুটো আমি দেখা পাওঁ। অৰ্থাৎ মই মাৰ্কাৰটোৰ কথা কৈছোঁ। মাৰ্কাৰটো মই কেনেকৈ দেখিছোঁ যে এই লাইটৰ পৰা পোহৰ আহি মাৰ্কাৰত পৰিছে, তাৰপিছত মাৰ্কাৰত পোহৰটো প্ৰতিফলিত হৈ আহি মোৰ চকুত পৰিছে বাবে মই মাৰ্কাৰটো দেখা পাই আছোঁ। এটা স্বাভাৱিক। এইবাৰ এই যে পোহৰ দেখিছোঁ, পোহৰে গতি কেনেকৈ কৰে, তাৰপিছত কাৰ কাৰ মাজেৰে পোহৰ গতি কৰিব পাৰে, কাৰ কাৰ মাজেৰে পোহৰ গতি কৰিব নোৱাৰে, সেই বিষয়ে আমি কিছু অলপ আলোচনা কৰোঁ। যে প্ৰথমে স্বচ্ছ মাধ্যম হৈছে যে যিবিলাক মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে সেইবোৰ মাধ্যমক স্বচ্ছ মাধ্যম বুলি কোৱা হয়। যেনে বায়ুৰ মাজেৰে পোহৰ পাৰ হৈ গৈছে। এটা কাঁচৰ গ্লাছ যদি আমি ৰাখিছোঁ ইয়াতে, ইয়াৰ পৰা যদি টৰ্চ লাইট ধৰা হয়, পোহৰ সেই পাৰেৰে দেখা যাব, পাৰ হৈ যাব পাৰে, সেইবোৰে হৈছে স্বচ্ছ মাধ্যম। ইয়াৰ আমি চাওঁ যে স্বচ্ছ মাধ্যম অৰ্থাৎ যে জীৱৰ মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে তেনে মাধ্যমক স্বচ্ছ মাধ্যম বোলে। স্বচ্ছ মাধ্যম বোলে। ইংলিছত কয় ট্ৰান্সপেৰেণ্ট মিডিয়াম। যেনে বায়ু, তাৰপিছত গ্লাছ, এইবিলাক হৈছে স্বচ্ছ মাধ্যম। তেনেহ'লে ইয়াৰ পিছত কি আহিব যে অৰ্ধ স্বচ্ছ, তাৰমানে কিছু পৰিমাণে আংশিকভাৱে পোহৰ পাৰ হৈ যাব পাৰে। অৰ্থাৎ অৰ্ধ স্বচ্ছ মাধ্যম হৈছে যে যিবোৰ মাধ্যমৰ মাজেৰে পোহৰ আংশিকভাৱে বা কিছু পৰিমাণে পোহৰ পাৰ হৈ যাব পাৰে সেইবোৰ মাধ্যমক অৰ্ধ স্বচ্ছ মাধ্যম বুলি কোৱা হয়। ইংলিছত কয় ট্ৰান্সকুলেণ্ট মিডিয়াম। অৰ্থাৎ কোনো এটা বস্তু, যেনিবা আমি এটা কাগজ লৈছোঁ, কাগজ লৈ অলপমান তেল সানি দিছোঁ, সানি দিয়াৰ লগে লগে যদি আমি টৰ্চ লাইটটো মাৰোঁ তেনেহ'লে অলপ পৰিমাণে পোহৰ পাৰ হৈ যাব। আৰু যদি কিবা এটা বস্তু থাকে সন্মুখত, তেনেহ'লে এই বস্তুটোকো সেইফালে স্পষ্টকৈ দেখা পোৱা নাযাব। অৰ্থাৎ কিছু পৰিমাণেহে পোহৰ পাৰ হৈ যাব পাৰে। সেইটো হৈছে অৰ্ধ স্বচ্ছ মাধ্যম। অৰ্ধ স্বচ্ছ মাধ্যম ইংলিছত কয় ট্ৰান্সকুলেণ্ট মিডিয়াম। অৰ্থাৎ যিবোৰ মাধ্যমৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যাব পাৰে
যাব পাৰে তেনে মাধ্যমক অৰ্ধ স্বচ্ছ মাধ্যম বোলে। যেনে তেল সনা কাগজ বা বাটাৰ পেপাৰ এইবিলাক কি হয় অৰ্ধ স্বচ্ছ, তাৰমানে কিছু পৰিমাণে পোহৰ পাৰ হৈ যাব পাৰে। আৰু এটা আছে, সেইটা হৈছে 3 নম্বৰত অস্বচ্ছ মাধ্যম, অৰ্থাৎ যিবোৰ মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰ মাধ্যমক অস্বচ্ছ মাধ্যম বুলি কোৱা হয়। যেনে কাঠ আছে, আমাৰ কাঠ, এডাল কাঠৰ টুকুৰা যদি লওঁ, ইয়াৰ মাজেৰে যদি এটা টৰ্চ লাইট মাৰি দিওঁ, এইফালৰ পৰা সেইফালে পাৰ হৈ যাব নেকি? নাযায়, পাৰ হৈ যাব নোৱাৰে। অৰ্থাৎ ৱাল এটা আছে, ৱাল পকী কৰা ৱালত যদি আমি এটা টৰ্চ লাইট মাৰো, কি হ'ব? পাৰ হৈ যাব পাৰিব নেকি ভিতৰ মাজেদি? নোৱাৰে। কি হয়? এইবিলাক অস্বচ্ছ মাধ্যম। এবার অস্বচ্ছ মাধ্যম, যে যিবোৰ মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে, তেনে মাধ্যমক অস্বচ্ছ মাধ্যম বোলে। যেনে কি হয়? যে কাঠ, তাৰপিছত মাটি, এইবিলাক আমাৰ অস্বচ্ছ মাধ্যম, তাৰমানে সেইবিলাকৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। এবাৰ আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ আগতে এইবিলাক বস্তু জানিব লাগিব, তেতিয়াহে আমাৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব ভালকৈ, বহুত ভালকৈ জানিম। খালি ডাইৰেক্ট যে পোহৰৰ প্ৰতিফলন কি, পোহৰৰ প্ৰতিসৰণ কি পঢ়িলেই নহয়, আমাক একদম ক্লাছ 6ৰ পৰা 7ৰ পৰা 8ৰ পৰা কনচেপ্ট লৈ আহি পঢ়িব লাগিব, তেতিয়া বস্তুবিলাক আৰু ভালকৈ ক্লিয়াৰ হ'ব। তো ইয়াৰ পিছত আমি এইখিনি জানিলোঁ, ইয়াৰ পিছত আমি জানিব লাগিব পোহৰৰ প্ৰতিফলন কি। পোহৰৰ প্ৰতিফলনৰ বিষয়ে আমি কিছু আলোচনা কৰোঁ। এইখিনি মুছি দিছোঁ মই। এইবাৰ পোহৰৰ প্ৰতিফলন কি? যে কোনো মাধ্যমৰ পৰা পোহৰৰ ৰশ্মি আহি দাপোনত পৰাৰ পিছত পুনৰ একে মাধ্যমলৈ ঘূৰি অহা পৰিঘটনাটো কি কয়? পোহৰৰ প্ৰতিফলন। অৰ্থাৎ যে কোনো একটা মাধ্যম আছে, মাধ্যমৰ পৰা পোহৰ আহি কোনো এটা পৃষ্ঠত, কোনো এটা মাধ্যমৰ পৰা পোহৰ আহি কোনো এটা পৃষ্ঠত পৰি আকৌ একে দিশলৈ, অৰ্থাৎ একে মাধ্যমলৈ ঘূৰি যোৱা বা ঘূৰি অহা পৰিঘটনাটো কি ঘটনা বুলি কোৱা হয়? পোহৰৰ প্ৰতিফলন। ইয়াৰ বিষয়ে আমি আৰু বিতংকৈ আলোচনা কৰিম। তোমালোকে চোৱা যে পোহৰৰ প্ৰতিফলন। পোহৰৰ প্ৰতিফলন। এবাৰ কি কৈছো? ডেফিনেশ্যনটো চোৱা, যে কোনো মাধ্যমৰ পৰা পোহৰৰ ৰশ্মি আহি কোনো এটা পৃষ্ঠত পৰি পুনৰ
পুনৰ একে মাধ্যমলৈ একে মাধ্যমলৈ ঘূৰি যোৱা বা ঘূৰি অহা পৰিঘটনাটোক পোহৰৰ প্ৰতিফলন বলে। কি পালো আমি যে পোহৰ যে কোনো একটা উৎসৰ পৰা পোহৰ আহি কোনো এটা পৃষ্ঠত পৰি পুনৰ একে দিশলৈ বা একে মাধ্যমলৈ ঘূৰি অহা পৰিঘটনাটোক কি বুলি কোৱা হয়? পোহৰৰ প্ৰতিফলন। এবাৰ চোৱা আমি ডায়েগ্ৰাম আঁকি ইয়াৰ বিষয়ে আৰু ভালকৈ বুজিম। ফালে তোমালোকে চোৱা, মই এটা দাপন আঁকি লৈছো, ধৰি লৈছো এটা দাপন। এবার যে কোনো একটা উৎসৰ পৰা পোহৰ আহি দাপনত পৰিল, এই যে কোনো একটা উৎসৰ পৰা পোহৰ আহি যে দাপনত পৰিল, এই যে ৰশ্মিডাল, এই ৰশ্মিডালক কয় আপতিত ৰশ্মি। আপতিত ৰশ্মি, যাক ইংলিছত কয় ইনসিডেন্ট ৰে। তাৰপিছত এই যে কোনো এটা উৎসৰ পৰা পোহৰ আহি যে দাপনত পৰিল, এই যিটো বিন্দুত পৰিছে সেই বিন্দুটোক কোৱা হয় আপতন বিন্দু। আপতন বিন্দু। এবার এই আপতন বিন্দু যদি আমি এডাল অভিলম্ব আঁকো, লম্ব আঁকো, 90 ডিগ্ৰী কোণ কৰিব লম্ব অভিলম্ব, তাৰপিছত এই যে পৰিল, এবার পোহৰটো পৰিল, এবার দাপনত পৰাৰ লগে লগে উভতি যাব, এই উভতি যোৱা ৰশ্মিটোক কব প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি, যাক কয় রিফ্লেক্টেড রে। আর এইডাল হব আমার অভিলম্ব বা লম্ব। এইবার এতে চোৱা কি হৈছে যে আপতিত ৰশ্মি, এই যে ৰশ্মিডাল পৰিছে দাপনত, আৰু এই অভিলম্ব জাল যাম আমি আঁকিছো আপতন বিন্দুত, ইয়াতে এটা কোণ কৰিছে। এই আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজত যেটো কোণৰ সৃষ্টি হৈছে সেই কোণটোক কয় আপতন কোণ। আপতন কোণ। আপতন কোণ, যাক এঙ্গেল আই রে বুজোৱা হয়। কিহেৰে বুজোৱা হয়? আই। তাৰপিছত অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিয়ে সৃষ্টি কৰা কোণ, এই যেটো এঙ্গেল সৃষ্টি কৰিছে সেই এঙ্গেলটোক ক'ব প্ৰতিফলন কোণ। কি বুলি কোৱা হ'ব? প্ৰতিফলন কোণ। প্ৰতিফলন। প্ৰতিফলন কোণ, যাক আমি বুজাম আৰেৰে। কিহেৰে বুজাম? আৰ। এইখিনিতে তোমালোকে বুজি পাইছা নিশ্চয়। চোৱা, মই প্ৰথমৰ পৰা আৰু একবাৰ কৈছো। কি কৰিছো যে মই এটা দাপন লৈছো। এই দাপনটোৰ মই নাম দিছো MN। এডাল দাপন লৈছো। এবার এই কোনো একটা উৎসৰ পৰা পোহৰ আহি যদি এই দাপনখনত পৰিছে, এবার এই উৎসৰ পৰা পোহৰ আহি দাপনত পৰা এই যে ৰশ্মিডাল আছে, এই ৰশ্মিডালক ক'ব আপতিত ৰশ্মি। এবার এই যিটো বিন্দুত ছেদ কৰিছে সেইটো বিন্দুক পতন বিন্দু। আৰু এই আপতন বিন্দুত আমি এডাল অভিলম্ব আঁকিছো। এই অভিলম্বডাল কি কৰিছে বা লম্বডাল 90 ডিগ্ৰী কোণ কৰিছে। এবার এই যে উৎসৰ পৰা অহা পোহৰৰ ৰশ্মিটো দাপনত পৰাৰ পিছত ই কি হ'ব? একে মাধ্যমলৈ গুচি যাব। এবার এই একে মাধ্যমলৈ গুচি যোৱা ৰশ্মিটোক ক'ব প্ৰতিফলিত ৰশ্মি। এবার তাৰপিছত এই আপতিত ৰশ্মি আৰু অভিলম্বই যেটো কোণ কৰিছে সেই কোণটোক ক'ব আপতন কোণ, আৰু এই কোণটোক বুজাব এঙ্গেল আই। তাৰপিছত অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি এই যেটো কোণ কৰিছে এই কোণটোক ক'ব এঙ্গেল আৰ, যাক ক'ব প্ৰতিফলন কোণ।
এবার আমি ক্লাছ 8তো পাইছোঁ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা কি আছিল যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ যে আপতন কোণ প্ৰতিফলন কোণৰ সমান হয় অৰ্থাৎ এংগেল আই ইকুৱেল টু এংগেল আৰ অৰ্থাৎ এংগেল আই যদি আমাৰ 30 ডিগ্ৰী কোণ কৰে তেনেহ'লে আৰটো কিমান ডিগ্ৰী কোণ কৰিব 30 ডিগ্ৰী কোণ কৰিব এবাৰ মই সূত্ৰ দুটা লিখি দিছোঁ এইখিনি মই প্ৰথমে মুছি লৈছোঁ যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ 1 নম্বৰ কি আছিল আপতন কোণ প্ৰতিফলন কোণৰ সমান অৰ্থাৎ আপতন কোণ প্ৰতিফলন কোণৰ সমান অৰ্থাৎ আমি ক'ব পাৰোঁ এংগেল আই ইকুৱেল টু এংগেল আৰ কিয় কাৰণ এংগেল আই যিমান হ'ব এংগেল আৰো একেই হ'ব অৰ্থাৎ আপতিত ৰশ্মি আৰু অভিলম্বই কৰা যিটো কোণ আই আৰু অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিয়ে কৰা যিটো কোণ আৰ এই দুটা একেই হ'ব কাৰণ যে আমাৰ পোহৰৰ প্ৰতিফলনৰ সূত্ৰই কয় যে আপতন কোণ প্ৰতিফলন কোণৰ সমান এবাৰ 2 নম্বৰ যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে অৰ্থাৎ কি পালো আমি এই যে আপতিত ৰশ্মি এইডাল আপতিত ৰশ্মি আৰু এই প্ৰতিফলিত ৰশ্মি আৰু এই যে আপতন বিন্দুত টনা এইডাল অভিলম্ব একেখন সমতলত থাকে তাৰ মানে কি একেখন সমতলত মানে কি এটা এইখন লিখিছে যে একেখন সমতল মানে কি এই যে মই ছবিখন আঁকিছোঁ বা লিখি আছোঁ এই ব্লেকবোৰ্ডটো এটা সমতল তাৰ মানে সমান আকাৰৰ হ'ব লাগিব এতিয়া যদি একেখন সমতলত কওঁ মোৰ আঙুলি দুটা আছে এই দুটা আঙুলি মোৰ সমান হৈ আছে এতিয়া যদি মই এনেকৈ দিওঁ একেখন সমতলত থাকিব নেকি এটা ইফালে গৈছে আৰু এটা ইফালে গৈছে তাৰ মানে একেখন পৃষ্ঠত থাকিব লাগিব আৰু সমান পৃষ্ঠত যাতে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব এটা সমান পৃষ্ঠত এখন সমতল ঠাইত যাতে থাকে সেইটোৱে হৈছে সূত্ৰ এইখিনি আমি পঢ়িলোঁ ইয়াৰ পিছত আমি পোহৰৰ প্ৰতিফলন দাপন কেই প্ৰকাৰ দাপনত কেনেদৰে প্ৰতিফলন হয় ইয়াৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম আজিৰ ভিডিঅ'টো এইখিনিয়ে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফলো কৰিব ধন্যবাদ